বন্ধুসকল মোৰ হাতত আছে আজি এটা টেমা কিহৰ টেমা আপোনালোকক দেখুৱাম কিহৰ টেমা লৈ আছো এইটো আপোনালোকে জানে এইটো কিহৰ টেমা এইটো ইয়াতে লেখা আছে কোকোনাট অইল মানে এইটো সেই যুগৰ কোকোনাট তেলৰ মানে নাৰিকল তেল আমি যে চুলিত লগাও নাৰিকল তেল সেই নাৰিকল তেলৰ এইটো টেমা আৰু এই টেমাটোত আছে সোণৰ পইচা মানে আমি যি কওঁ old is gold মানে পুৰণা টকা সো বলক দেখুৱাও আজি মই আপোনালোকক পুৰণা টকা যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব বলক ভিডিঅটো আৰম্ভ কৰো এয়া মই টেমাটোৰ ঢাকনিখন আছাল আগৰ দিনত টেমাৰ ঢাকনিবিলাক চাওকচোন আপোনালোকে কেনেকুৱা এনেকুৱা আছিল এই সিস্টেমৰ আছিল মানে ইয়াক এনেকে নখ থাকিলেহে খুলিব পাৰে আৰু নহলে ইয়াক কিবাৰে খুলিলে এইখন ঢাকনি চাওক আগৰ দিনত কোকোনাট তেলৰ মানে কি নাৰিকল তেলৰ ঢাকনি এনেকুৱা আছিল আৰু বৰ্তমান ইয়াত আছে ইডাল হার হয় আর ইয়াতে আছে গোল্ড কয়েন্স মানে আমি যে কও পুরোনা পয়সা ওল্ড ইজ গোল্ড সো বলক দেখুৱাও আৰু চাও আজি কি কি আছে মই বহুত দিনৰ মূৰত বিচাৰি পালো এই সোণৰ পইচাবোৰ আৰু ভাবিলো আপোনালোকৰ আছে নেকি যদি আপোনালোকৰ আছেই জনাবচোন কমেন্ট কৰি এইটো চাওক এইটো কি টকা আপোনালোকে গম পাইছে এইটো দেখিছে 5 টকা আৰু এই 5 টকাটো হৈছে এজন আমাৰ খুব ধুনীয়া ব্যক্তিৰ এইটো হৈছে ইন্দিৰা গান্ধীৰ দিনৰ এই পইচা তেওঁৰ হলমাৰ্ক আছে আৰু এই পইচাটো হৈছে 1917 চনৰ 5 টকা 1917 চনৰ কিমান মূল্য হ'ব পাৰে এই 5 টকাটো আজিৰ যুগত ইমান ডাঙৰ পইচা আৰু আজিৰ যুগৰ 5 টকীয়া ইন্টি সো এইটো দেখুৱালো আৰু আছে 1 পইচা এইটো হৈছে 1 পইচা এইটো 1 পইচা নহয় এইটো 5 পইচা এইটো 1962 চনৰে পইচা এতিয়ালৈকে আমাৰ ফাদাৰে মায়ে সযতনে এই টেমাটোত ভৰাই ৰাখিছিল আৰু টেমাটো আছে চোৱাচোন আপোনালোকে কোকোনাট অইল ক'ত বা পাইছিল আৰু এইটো 25 পইচা এইটো বন্ধ হ'বলৈ বেছি দিন হোৱা নাই 2000 চনৰ আগতে বন্ধ হৈছিলে এইটো 25 পইচা পিছত আপোনালোকক দেখুৱাম এইটো অকমান চিনি পোৱা চনটো মই চিনি পাইছো আপোনালোকে চিনি নাপাব এইটো 1 টকা 1 পইচা কিন্তু তামৰ 1 পইচা আৰু এইটো হৈছে 1961ৰ এইটো পইচা ইয়াতকে দেখুন এইটো হৈছে 10 পইচা এইটো 10 পইচা চাওক কি ধুনীয়া কইন্সৰ হেডি চাওক ওজনেই নাই 10 পইচা আৰু এইটো হৈছে 1966ৰ এনেকুৱা বহুত আছে বহুত ভেৰাইটিজ আছে 1 পইচা আছে ইয়া সিলভাৰৰ 1 পইচা এইটো 1996ৰ 1 পইচা আছে সাৰানা আছে এইবোৰ বলে শুনিছো এইবোৰ বলে কৰবাত সেল হয় কিন্তু কোনবা ওয়েবসাইটত গোল্ড coinsbazaar.com আৰু এনেকুৱা কিবা ওয়েবসাইট আছে এইবোৰত সেল হয় কিন্তু আজিলৈকে কৰি পোৱা নাই কেনেকুৱা কি প্ৰসেস এইবোৰ জানি পোৱা নাই সো এইবোৰ মই কৰা নাই সেয়েহে আপোনালোকক দেখুৱালো যে আপোনালোকৰ ঘৰতো যদি এনেকুৱা পুৰণা পইচা আছে যদি কৰবাত সেল কৰিব পাৰে আপোনালোকে মোক জনাব কমেন্ট কৰি আৰু ময়ো যাতে বিক্ৰী কৰি সোনকালে ধনী হ'ব পাৰো আপোনালোকৰ আশীৰ্বাদত যদি আপোনালোকে মোক কৈ দিয়ে জনাই দিয়ে যে অমুক কইন্সত বিক্ৰী কৰা তেতিয়া তুমি বহুত পইচা পাবা তেতিয়াহ'লে মইতো বিক্ৰী কৰি বহুত মালামাল হৈ যাব পাৰিম কৰোৰপতি হৈ যাব পাৰিম আপোনালোকৰ আগত দামী গাড়ী লৈ ঘূৰি থাকিব পাৰিম কিন্তু বাৰু এইটো বৰ্তমান চলা পইচা কিন্তু চলা হলেও বৰ্তমান ই হোল্ড মানে দেখাই নাপায় কেতিয়াবাহে পায় আৰু এইটো হৈছে 1 টকা এইটো পুৰা 1 টকা কিন্তু এইটো বহুত পুৰণা 1 টকা কিন্তু এইটো হৈছে 1988ৰ পুৰণা 1 টকা কিন্তু আৰু আছে এনেকুৱা এইটো 25 পইচা তামৰ কিন্তু
1966 হা এইবোৰ আছে বহুত আছে এনেকুৱা বহুত কইনছ এতিয়া মোৰ ক'ব গ'লে এটা বহুত পুৰণা পইচা আছিলে ক'ত গ'ল এইটো 5 টকা কিন্তু 5 লিখা আছে কিন্তু ক'ৰ পইচাটো জাৰ্মানৰ নে জাপানৰ লেংগুৱেজটো চিনি পোৱা নাই এই লেংগুৱেজটো কি লেংগুৱেজ লিখিছে ধৰিবই পৰা নাই কিন্তু 5 টকা যে কিন্তু পইচাটো এজন ব্যক্তিৰ হলমাৰ্ক আছে তো কোন ব্যক্তি এনে দেখাত মই জ্যোতিপ্ৰসাদ আগৰৱালা যেন লাগে কিন্তু তেনেকুৱাতো জ্যোতিপ্ৰসাদ আগৰৱালা থকা পইচা মই দেখা নাই আছিল যদিও মই বৰ্তমান দেখা নাই কিন্তু মানুহজন যিজন ব্যক্তিৰ হলমাৰ্ক আছে ইয়াতে এই ব্যক্তিজন বাৰু অসমৰে হ'লে বাৰু কিন্তু ভাষাটো অসমৰ হ'বই নোৱাৰে এনেকুৱা চাওঁ বাৰু আৰু আছিলে আৰু কোনটো দেখোঁ আপোনালোকক আৰু আছিলে এইটো আৰু আছিলে ইয়াতে আছে ইয়াতে আৰু আছে অকল এইটোৱে নহয় এইটো 2 টকা আৰু এই 2 টকাটো হৈছে বিলুপ্ত